নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেই সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয়ে কিছু সময় আগতে এটি বিশেষ পোষ্ট দিছে ভিডিওটোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে তোমালোকে দুদিনৰ পৰা উৎকণ্ঠাত আছা কিছুমানৰ বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে বিহুৰ আগতে ৰিজাল্ট দিব আজি আকৌ সন্ধিয়াৰ পৰা এটি বিশেষ বাতৰিয়ে চৰ্চা লাভ কৰিলে কাইলৈ ৰিজাল্ট দিব তাৰ পিছত আকৌ এটি নতুন খবৰে চৰ্চা লাভ কৰিলে যে কাইলৈ ৰিজাল্ট নিদিয়ে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ৰিজাল্ট সম্পৰ্কীয় কি গুৰুত্বপূৰ্ণ কথা কৈছে তোমালোকে এবাৰ চাই ল'বৰ কাৰণে চেষ্টা কৰা এটো মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ পোষ্ট তেখেতে উল্লেখ কৰিছে সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্ৰকাশ কৰিয়া নহয় ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব অৰ্থাৎ কি কৰা হৈছে প্ৰতিজন অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি হিমন্ত বিশ্ব শৰ্মা মহাশয়ে এই কথাটো কৈছে যে কি কাইলৈ মেট্ৰিকৰ ফলাফল ঘোষণা কৰা নহয় আৰু যেতিয়া ফলাফল ৰেডি হ'লে ঘোষণা কৰা হ'ব লগতে এইটো কথা উল্লেখ কৰি দিছে যে সেইখিনি কথা ইংৰাজীত উল্লেখ কৰিছে যে কি কাইলৈ ৰিজাল্ট ঘোষণা কৰা নহয় যেতিয়া ৰিজাল্টৰ কামখিনি সম্পূৰ্ণ হ'ব তেতিয়া কি কৰা হ'ব ৰিজাল্ট আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব আৰু এছ দে ৰেডি আৰু মানে যিমান সোনকালে ৰেডি কৰিব পাৰি সিমান সোনকালে ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে আমি আৰু কিছু সময় ৱেইট কৰিব লাগিব ৰিজাল্ট দিব গতিকে আমাৰ যেহেতু জীৱনৰ প্ৰথম এইটো এটা বোৰ্ডৰ পৰীক্ষা এই ৰিজাল্টক লৈ আমাৰ নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলৰ উৎকণ্ঠা থকাটো স্বাভাৱিক কথা গতিকে তোমালোকক পৰৱৰ্তী পৰ্যায়ত সত্য বাতৰি আমি আমাৰ চেনেলৰ জৰিয়তে তোমালোক দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে ষ্টুডেণ্টছ কুইন আসাম নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা ষ্টুডেণ্টছ কুইন আসাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা